অনুষ্ঠানত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, মঙলদৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়া, চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া, জিলা আয়ুক্ত পূবালী গোহাঁই ডাঙৰীয়ানী, সাংস্কৃতিক বিভাগৰ সঞ্চালক ৰাহুল দাস ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা ডাঙৰীয়ানী, আমাৰ কোচ ৰাজবংশী সন্মিলনৰ সাধাৰণ সম্পাদক ৰণদিত্য বৰ্মন ডাঙৰীয়া, মুকুন্দ ডেকা ডাঙৰীয়া, কমলেশ্বৰ বৰুৱা ডাঙৰীয়া, নীলিমা দেৱী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সন্মানীয় আই মাতৃসকল, মোৰ জ্যেষ্ঠজন আৰু সুধীবৃন্দ, স্বদেশ প্ৰেম, দুৰ্জেয় সাহস আৰু বীৰ গাথাৰে অসমৰ জাতীয় জীৱনৰ সোণালী অধ্যায়ৰ সূচনা কৰা বিশ্ব মহাবীৰ চিলাৰায় আজিৰ এই পবিত্ৰ দিনটোত মই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত যিসকল পুৰোধা ব্যক্তিয়ে অনন্য বৰঙণি যোগাই গৈছে, সেইসকলৰ অন্যতম হৈছে বিশ্ব মহাবীৰ চিলাৰায়। ভাষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিকতা, সমাজ সংস্কাৰৰ দিশত চিলাৰায়ে দেখুৱাই যোৱা আদৰ্শ অসম ইতিহাসৰ এক সোণোৱালী অধ্যায়। অসমীয়া জাতিসত্তাৰ নিৰ্মাণৰ এগৰাকী প্ৰধান খনিকৰ আছিল চিলাৰায়। দুৰ্জেয় পৰাক্ৰমৰ সমান্তৰালকৈ অসাধাৰণ পাণ্ডিত্য, জ্ঞানৰ গভীৰ সাধনা, কলাৰ প্ৰতি গভীৰ অনুৰাগ তথা অতুলনীয় সামৰ্থ্যৰে মহাবীৰ চিলাৰায়ে জাতীয় জীৱনক এক নতুন পৰিধিৰে ব্যপ্ত কৰিছিল। কোচ সাম্ৰাজ্যৰ স্বৰ্ণীল অধ্যায় মহাবীৰ চিলাৰায়ৰ কৰ্ম নিপুণতা আৰু দক্ষতাৰ সোণসেৰীয়া জ্যোতিৰে আজিও জ্যোতিষ্মান হৈ আছে। বহুমুখী ব্যক্তিত্ব সম্পন্ন এইগৰাকী মহাবীৰে মাতৃভূমিৰ প্ৰতি দেখুওৱা অপৰিসীম সাহস আৰু জাতিৰ গঠনৰ বাবে আগবঢ়োৱা বৰঙণি ইতিহাসত সদায়ে অম্লান হৈ ৰৈ গ'ল। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন, কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ জৰিয়তে কৃতজ্ঞ অসমীয়া জাতিয়ে আজি এইগৰাকী পৰাক্ৰমী বীৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আজিৰ মাঘী পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোতে দৰঙী ৰাজ্যৰ স্বাধীনমনা ৰজা মহাৰাজ কৃষ্ণ নাৰায়ণৰ প্ৰতিমূৰ্তি উদ্বোধনৰ লগতে মঙলদৈ আৰু গোলাঘাটত আভাসীয়ভাৱে চিলাৰায় ভৱনৰ উদ্বোধন কৰিও মই গৌৰৱ অনুভৱ কৰিছোঁ। মহাৰাজ কৃষ্ণ নাৰায়ণ আছিল দৰঙী ৰাজবংশৰ 10জন ৰজা দ্বিতীয় হংস নাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ। পিতৃ হত্যাৰ দুখ আৰু ৰাজসিংহাসনৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভেৰে মাত্ৰ 17 বছৰ বয়সতে তেওঁ ৰাজ্য উদ্ধাৰৰ সংকল্প লৈছিল। 1751 চনত নিজকে দৰঙৰ ৰজা হিচাপে প্ৰতিষ্ঠাৰ বাবে ইংৰাজৰ সহায় বিচাৰি ব্যৰ্থ হৈ হৰদত্ত চৌধুৰীৰ সহযোগত পাঞ্জাবৰ শিখ
বুন্দেলখাণ্ডৰ হিন্দুস্তানী আৰু স্থানীয় সৈন্য সংগ্ৰহ কৰি তেওঁ এক শক্তিশালী সেনাবাহিনী গঠন কৰিছিল। এই সেনাবাহিনীৰ জৰিয়তে দৰং আৰু আহোম ৰাজ্যৰ বিস্তৃত অঞ্চল দখল কৰি নিজকে স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰিছিল। মহাবীৰ চিলাৰায়ৰ পিছত 230 বছৰৰ ব্যৱধানত শত্ৰুক সংগঠিত প্ৰত্যাহ্বান জনোৱা সাহসী শাসক আছিল কৃষ্ণনাৰায়ণ। গুৱাহাটী আক্ৰমণৰ লক্ষ্যৰে তেওঁৰ সেনাবাহিনীয়ে অশ্বক্লান্ত পাহাৰত ছাউনি পাতিছিল। অৱশ্যে 1792 চনৰ 7 ডিচেম্বৰত ইংৰাজ সেনাৰ সৈতে হোৱা যুঁজত তেওঁ পৰাজিত হয়। 1793 চনত আত্মসমৰ্পণৰ পিছত তেওঁক পুনৰ দৰঙৰ ৰজা পাতিলেও স্বাধীন মনৰ কৃষ্ণনাৰায়ণে আহোম ৰজাৰ বশ্যতা হৃদয়েৰে স্বীকাৰ কৰা নাছিল। তেওঁ আহোম শাসনৰ বিৰুদ্ধে অৱস্থান লয়, যাৰ ফলস্বৰূপে 1806 চনত তেওঁক পদৰ পৰা আঁতৰোৱা হয়। মহাৰাজ কৃষ্ণনাৰায়ণৰ জীৱন আছিল আত্মমৰ্যাদা, সাহস আৰু স্বাধীন চিন্তাৰ এক উদ্দীপ্ত অধ্যায়। দৰঙৰ ইতিহাসত তেওঁ সদায়ে অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া এগৰাকী অদম্য যোদ্ধা হিচাপে স্মৰণীয় হৈ থাকিব। চহকী ঐতিহ্যৰ পৰিচয় বহন কৰা কোচ ৰাজবংশৰ এক গৰিমামণ্ডিত ইতিহাস আছে। হিষ্ট্ৰী অৱ আপাৰ আছাম, আপাৰ বাৰ্মা এণ্ড নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ নামৰ গ্ৰন্থত উল্লেখ আছে, শংকল বা শংকলাদেৱৰ ৰাজত্ব কালতে প্ৰাচীন অসম অথবা কামৰূপত কোচসকলৰ উত্থান ঘটিছিল। চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ অসম ভ্ৰমণৰ সময়ছোৱাত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত অৰ্থাৎ 7ম শতিকাৰ আৰম্ভণিতে কামৰূপ ৰাজ্যখন জলপাইগুৰিৰ ওচৰৰ কৰতোৱা নদীৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শদিয়া পৰ্যন্ত বিস্তৃত আছিল, য'ত কোচসকলে চুতীয়াসকলৰ সৈতে সুসম্পৰ্ক অটুট ৰাখি বসবাস কৰিছিল। 10ম শতিকাৰ পালবংশী শক্তিবোৰক ধ্বংস কৰি কোচসকলে উত্তৰ-বংগ আৰু পশ্চিম কামৰূপত পুনৰ শক্তিশালী হৈ উঠিছিল। কোচসকলে দ্বাদশ শতিকাৰ শেষভাগ অথবা ত্ৰয়োদশ শতিকাৰ আৰম্ভণিছোৱাত কামৰূপৰ শাসন ক্ষমতা পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বিশ্বসিংহৰ নেতৃত্বত কোচ ৰাজ্যৰ উত্থান হৈছিল। নৰনাৰায়ণৰ ৰাজত্ব কালত কোচসকল উত্তৰ ভাৰতৰ প্ৰবল ৰাজনৈতিক শক্তি হিচাপে গঢ় লৈ উঠিছিল। এইজনা ৰজাৰ পৃষ্ঠপোষকতাই সাহিত্য সংস্কৃতিৰ দিশতো প্ৰশংসনীয় পৰিৱৰ্তন আনিছিল। ৰাজ্যক ৰাজনৈতিকভাৱে শক্তিশালী কৰাত ৰজা নৰনাৰায়ণক সহায় কৰিছিল চিলাৰায়। কমতাৰাজ বিশ্বসিংহৰ পত্নী গৌৰকন্যা পদ্মাৱতী উৰ্ফে সৌমাদিনীৰ গৰ্ভত 1510 খ্ৰীষ্টাব্দৰ মাঘ মাহৰ শুভ মাঘী পূৰ্ণিমা তিথিত কোচ কমতাৰ সেনাপতি শুক্লধ্বজ ওৰফে চিলাৰায়ৰ জন্ম হৈছিল। সমুদ্ৰ নাৰায়ণৰ বংশাৱলীত শুক্লধ্বজক ৰজা নৰনাৰায়ণে যুৱৰাজ হিচাপে স্বীকৃতি দিয়াৰ উপৰিও সংগ্ৰাম সিংহৰ উপাধি প্ৰদান কৰিছিল। গন্ধৰ্ব নাৰায়ণ বংশাৱলীত শুক্লধ্বজক কেৱল যুৱৰাজ পতাৰ কথাহে উল্লেখ আছে। ইয়াৰ বিপৰীতে ৰুদ্ৰসিংহৰ বুৰঞ্জীত গৌড়দেশ আক্ৰমণ কৰাৰ বীৰত্ব প্ৰদৰ্শন কৰাৰ পিছত শুক্লধ্বজক সংগ্ৰাম সিংহৰ উপাধি প্ৰদান কৰাৰ কথা উল্লেখ আছে। পৰৱৰ্তী সময়ত শুক্লধ্বজক ৰায় উপাধিৰে বিভূষিত কৰা হৈছিল। যুদ্ধক্ষেত্ৰত চিলনীৰ দৰে অতৰ্কিতে শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰি দুৰ্ধৰ্ষ আক্ৰমণেৰে পৰাজিত কৰাৰ দক্ষতাৰ বাবে তেওঁক চিলা নামে অভিহিত কৰা হৈছিল।
আনহাতে যিসকল লোকে অতি সাহসিকতাৰে ৰাজ্যৰ বাবে মংগলৰ কাম কৰিছিল সেই ব্যক্তিক ৰাজকীয় সন্মান ৰূপে ৰায় উপাধি প্ৰদান কৰা হৈছিল। কোচ অভিযানৰ সময়ত শুক্লধ্বজে পোৱা নাম চিলা আৰু ৰাজকীয় সন্মান ৰায় লগ লাগি তেওঁক চিলাৰায় বোলা হৈছিল। 1540 খ্ৰীষ্টাব্দত মল্লদেৱে নৰনাৰায়ণৰ নাম লৈ কোচ ৰাজ্যৰ শাসনত অধিষ্ঠিত হৈছিল। ৰজা হৈ নৰনাৰায়ণে ভাতৃ শুক্লধ্বজক সেনাপতি পাতি দিগ্বিজয়ৰ পাতনি মালিছিল। নিপুণ সামৰিক কৌশলৰ অধিকাৰী চিলাৰায়ে মহাৰাজ নৰনাৰায়ণৰ প্ৰধান সেনাপতি হিচাপে দায়িত্বভাৰ লৈ সেনাবাহিনীক জলসেনা আৰু স্থলসেনা নামে দুটা ভাগত বিভক্ত কৰিছিল। স্থল সেনা বাহিনীত তেওঁ পদাধিক অশ্বাৰোহী হস্তি বাহিনী এই তিনি ভাগত বিভক্ত কৰি প্ৰতিটো ভাগতে একোজনকৈ অধিনায়ক নিয়োগ কৰিছিল। এনে সুশৃংখলিত সামৰিক ব্যৱস্থাপনাৰে কোচ সাম্ৰাজ্যৰ সম্প্ৰসাৰণত তেওঁ নামি পৰিছিল। নৰনাৰায়ণ ৰজা হোৱাৰ কিছুদিন পিছত আহোম ৰজা চুক্লেংমুঙে কোচ ৰাজ্য আক্ৰমণ কৰিছিল। প্ৰায় 3 বছৰ ধৰি দুই পক্ষৰ মাজত যুদ্ধ হৈছিল। যুদ্ধত কোচ সেনা পৰাজিত হৈছিল। 1543 খ্ৰীষ্টাব্দত নৰনাৰায়ণে আহোমৰ বিপক্ষে এটি নতুন সেনাবাহিনী সেনাপতি চিলাৰায় নেতৃত্বত প্ৰেৰণ কৰে। আহোমসকলৰ সৈতে যুদ্ধ কৰি চিলাৰায়ে লখিমপুৰৰ নাৰায়ণপুৰ পৰ্যন্ত আগবাঢ়ি গৈছিল। আহোম সেনাই কোচসকলৰ সৈতে সেই ঠাইত যুদ্ধ নকৰি পিছফালৰ পৰা তেওঁলোকক ভেটিছিল। কোচ সেনা অহা যোৱা কৰা বাটতে আহোম শিবিৰ পতাত কোচবিহাৰৰ সৈতে কোচসকলৰ যোগাযোগ বন্ধ হৈ পৰে। যুদ্ধৰ ৰচদ পাতি আহি নোপোৱাত তেওঁলোক বিপদত পৰিল। তেনেধৰণৰ বিচ্ছিন্ন অৱস্থাত অভাৱৰ মাজত কোচ সেনা আহোমৰ সৈতে ৰণ দি পুনৰ পৰাজিত হয়। আহোম সেনাৰ হাতত বাৰে বাৰে পৰাজিত হৈছিল যদিও চিলাৰায় হতাশ হোৱা নাছিল। তেওঁ নিজৰ সৈন্যসকলৰ পৰাজয়ৰ কাৰণসমূহ বুজি উঠিবলৈ যত্ন কৰিলে। আহোম ৰাজ্যত প্ৰৱেশ কৰিব পৰা বাট পথ দুৰ্গম আছিল। হাবি বন ভাঙি খাল বিল অতিক্ৰম কৰি গন্তব্যস্থান পাওঁতে তেওঁলোকৰ সময় লাগিছিল। চিলাৰায়ে অনুভৱ কৰিছিল স্বদেশৰ সৈতে যোগাযোগ ব্যৱস্থা সুচল হলে সেনাই নিজৰ বিৰচিত গুণবিলাক উপযুক্ত ৰূপে কামত খটিয়াবলৈ সুবিধা পায়। চিলাৰায় পৰামৰ্শ মতে তেওঁৰ ভায়েক গোহাঁই কমলে ৰাজধানী কোচবিহাৰৰ পৰা ভূটান আৰু দফলা পাহাৰৰ নামনিয়েদি ডিক্ৰং নৈৰ পাৰৰ নাৰায়ণপুৰলৈ আলিবাট সাজিলে। গোহাঁই কমল আলি জনাজাত এই আলিবাট নিৰ্মাণৰ কাম শেষ হোৱাৰ পিছত 1562 খ্ৰীষ্টাব্দত 60,000 সৈন্য লৈ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰিলে। এবছৰ যুদ্ধ কৰাৰ পিছত কোচ সেনাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিলে। কোচসকলে 3 মাহ ধৰি গড়গাঁও অধিকাৰ কৰি ৰাখিলে। ৰজা নৰনাৰায়ণৰ সৈতে সন্ধি কৰি আহোম ৰজা চুকাম্ফাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আহোম ৰাজ্যৰ অধিকাৰত থকা সকলো ঠাই কোচ ৰাজ্যক এৰি দিয়ে। আহোমক ৰাজ্যক বশ কৰাৰ পিছত চিলাৰায়ে কছাৰী, জয়ন্তীয়া, ত্ৰিপুৰা, শ্ৰীহট্ট ৰজাক কোচ ৰাজ্যৰ কৰতলীয়া কৰিছিল। খাচীয়া ৰাজ্যৰ ৰজা মণিপুৰৰ ৰজাই কোনো যুদ্ধ হোৱাৰ আগতেই কোচ ৰজাৰ কৰতলীয়া হৈছিল। পূব দিশৰ ৰাজ্যসমূহ জয় কৰাৰ পিছত চিলাৰায়ে কোচ ৰাজ্যৰ পশ্চিম দিশে অৱস্থিত গৌড় দেশ আক্ৰমণ কৰিছিল। এই সময়ত গৌড়ৰ নবাব আছিল সুলেমান কৰবাপী। এইখন যুদ্ধত নবাবৰ হাতত চিলাৰাই পৰাজিত হৈ বন্দী হৈছিল। চিলাৰাইক বন্দী কৰাৰ কিছুদিন পিছত গৌড় নবাবে সেনাপতি কালাপাহাৰৰ নেতৃত্বত কোচ ৰাজ্য আক্ৰমণ কৰিবলৈ সেনাবাহিনী পঠাইছিল।
এওঁবিলাকে কোচ ৰাজ্য জয় কৰিবলৈ স্থায়ীভাৱে নাথাকিল। গৌড়ৰ ৰাজ্যত নবাবৰ বিৰুদ্ধে বিদ্ৰোহ সৃষ্টি হোৱাত নিজৰ সেনাবাহিনীৰ সৈতে কালাপাহাৰ স্বদেশলৈ উভতি গ'ল। উভতি যোৱাৰ সময়ত কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মন্দিৰ তেওঁলোকে ভাঙি থৈ গ'ল। চিলাৰাই বন্দী অৱস্থাত থাকোঁতে গৌড়ৰ নবাবৰ মাতৃক সাপে দংশন কৰিছিল। ৰাজবৈদ্য আদিয়ে নানা ধৰণৰ চিকিৎসা বেজালি কৰিও ভাল কৰিব নোৱাৰাত চিলাৰায়ে চিকিৎসা কৰি তেওঁক মৃত্যুৰ পৰা ৰক্ষা কৰে। বন্দী চিলাৰায়ে শত্ৰুৰ প্ৰতি কৰা এনে উদাৰ আচৰণত নবাব মুগ্ধ হৈ কৃতজ্ঞতাৰ চিনস্বৰূপে চিলাৰাইক মুক্তি দিয়ে। চিলাৰাই মুক্তি লাভ কৰাৰ কিছুদিন পিছতে মোগল সম্ৰাট আকবৰে গৌড়দেশ আক্ৰমণ কৰে। সেই সময়ত গৌড়দেশ আক্ৰমণৰ বাবে নৰনাৰায়ণেও চিলাৰাই নেতৃত্বত এটি সেনাবাহিনী প্ৰেৰণ কৰে। চিলাৰায়ে পূব দিশৰ গৌড়দেশ আক্ৰমণ কৰিছিল। গৌড়ৰ নবাবে দুই দিশৰ পৰা হোৱা আক্ৰমণ চম্ভালিব নোৱাৰি পৰাজয় বৰণ কৰিছিল। গৌড় বিজয়ৰ পিছত গংগাৰ পাৰত চিলাৰাই আৰু তেওঁৰ সেনাবাহিনীয়ে বিজয় উৎসৱ পালন কৰি থাকোঁতেই যুৱৰাজ চিলাৰাই বসন্ত ৰোগত আক্ৰান্ত হয়। এই ৰোগতে তেওঁৰ 1571 চনত দৌল পূৰ্ণিমা তিথিত মৃত্যু হয়। মাঘী পূৰ্ণিমাত তেওঁৰ জন্ম হৈছিল আৰু দৌল পূৰ্ণিমাত তেখেতৰ মৃত্যু হৈছিল। চিলাৰায়ৰ অসাধাৰণ বীৰত্ব আৰু গুণ গৰিমাৰ বাবে তেওঁ সেনাপতিৰ পৰা মহাবীৰলৈ উত্তৰণ ঘটিছিল। গেৰিলা যুদ্ধত অতি দক্ষ চিলাৰাই আৰু নৰনাৰায়ণে অসমীয়া সাহিত্যত সোণালী যুগৰ সূচনা কৰি যি অৱদান আগবঢ়াই থৈ গ'ল সেয়া মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰাই যুগৰ সৰ্বশ্ৰেষ্ঠ সোণোৱালী অধ্যায়। নৰনাৰায়ণ আৰু চিলাৰায়ে কালাপাহাৰেৰে ভাঙি থৈ যোৱা কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। জনশ্ৰুতি মতে দ্বিতীয়বাৰ গৌড় আক্ৰমণ কৰাৰ পূৰ্বে দুয়ো কিছুদিনৰ বাবে ৰাজধানী ত্যাগ কৰি মানহ নৈৰ ওচৰৰ বৰনগৰত কটাইছিল। বৰনগৰত থকা সময়তে তেওঁলোকে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ সাজিবৰ বাবে মেঘ মুকুদুম নামে এজন খনিকৰ নীলাচল পাহাৰলৈ পঠিয়াইছিল। মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ সময়ছোৱা আছিল অসমীয়া সাহিত্যৰ এক স্বৰ্ণীল যুগ। কোচ ৰাজ্যত প্ৰায় 20 বছৰো অধিক সময় অতিবাহিত কৰা শ্ৰীমন্ত শংকৰদেৱে দুই ভাতৃৰ ৰাজপৃষ্ঠপোষকতাৰে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিত নৱজাগৰণৰ সূচনা কৰিবলৈ সক্ষম হৈছিল। মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰাই বৰনগৰত থকা সময়ছোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পাটবাউসী সত্ৰত আছিলে। সেই সময়তে তেওঁলোকৰ মাজত পাৰিবাৰিক সম্পৰ্ক গঢ়ি উঠে। বিগত সময়ত ভালেমান ধৰ্মগ্ৰন্থ গুৰুজনাই কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰাইৰ পৃষ্ঠপোষকতাতে ৰচনা কৰিছিল। নিৰাপত্তা, মৰ্যাদা সহকাৰে ৰাজসভাত আসন দান, ৰাজপৃষ্ঠপোষকতা আদিৰ বাবে মহাপুৰুষজনাও চিলাৰাইৰ ওচৰত কৃতজ্ঞ হৈ ৰৈছিল। এই কথা মহাপুৰুষগৰাকীৰ ৰচনাৰ মাজতেই প্ৰকাশ পায়। গুৰুজনাই চিলাৰাইৰ বিষয়ে লিখিছিল, পৰমে ৰসিক গুৰু শ্ৰী শুক্লধ্বজ ৰজা নিপতি প্ৰধান জয়তী জয়তী নিত্য ঈশ্বৰ কৃষ্ণক কুললৈলা ৰস জ্ঞান ৰামক পৰম ভকতি ৰস জানা শ্ৰী শ্ৰী শুক্লধ্বজ নিপতি প্ৰধান। ৰাম বিজয় নাটত গুৰুজনাই এনেদৰে চিলাৰাইক প্ৰশংসা কৰিছিল। নৰনাৰায়ণ আৰু চিলাৰাইৰ অনুপ্ৰেৰণাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰিছিল। কেৱল শ্ৰীমন্ত শংকৰদেৱে নহয়,
কোচ ৰাজসভাত চিলাৰায় তৎপৰতাত পুৰুষোত্তম বিদ্যা বাগিছ, পীতাম্বৰ সিদ্ধান্ত বাগিছ, কানপুৰ দেৱনাথ ঠাকুৰ, ৰাম সৰস্বতী, শ্ৰীধৰ দৈবজ্ঞ, বকুল কায়স্থ আৰু কেন্দুকলাই আদিয়ে ৰাজ পৃষ্ঠপোষকতা লাভ কৰিছিল। চিলাৰায় আছিল এগৰাকী সংগীতজ্ঞ, সাহিত্য আৰু শীৰ্ষ পৰ্যায়ৰ পণ্ডিত। জয়দেৱকৃত গীত গোবিন্দ গ্ৰন্থৰ আধাৰত চিলাৰায়ে টীকা ভাষ্য ৰচনা কৰিছিল। ৰাজ্যখনৰ সুচাৰুৰূপে পৰিচালনাৰ বাবে ৰজা নৰনাৰায়ণৰ লগত আলোচনা কৰি তেলি, মালি, কমাৰ, কহাৰ, তাঁতী, ধোৱা, গোৱাল, বনিয়া, মালাকাৰ, মুচিয়াৰ আদি বৃত্তি সৃষ্টি কৰিছিল। বাট পথৰ সুচল ব্যৱস্থাৰ উপৰিও পানীৰ ব্যৱস্থাৰ বাবে বিভিন্ন পুখুৰী, পশু চিকিৎসাৰ সুব্যৱস্থা, সত্ৰ, মঠ মন্দিৰ আদি নিৰ্মাণৰ উপৰিও ধৰ্মীয় অনুষ্ঠানৰ নামত মাটিদান, পথাচাৰী, সুগম যাত্ৰাৰ বাবে পথৰ দাঁতিত জিৰণি ঘৰ নিৰ্মাণ কৰিছিল। সৈনিক পৰিয়াললৈ তেওঁ পৰ্যাপ্ত ভূমি প্ৰদান কৰিছিল। মহাবীৰ চিলাৰায়ৰ জীৱন আছিল সাগৰ সদৃশ। সৈন্য পৰাক্ৰম, সামৰিক পৰাক্ৰমৰ পৰা সাহিত্য সংস্কৃতিৰ পৰা আধ্যাত্মিকতালৈ আমাৰ জীৱনৰ প্ৰতিটো দিশতে বিশ্ব মহাবীৰ চিলাৰায়ে সাগৰ সমান বৰঙণি আগবঢ়াইছিল। আজি মাঘী পূৰ্ণিমাত বিশ্ব মহাবীৰ চিলাৰায় পবিত্ৰ জয়ন্তীৰ দিনটোত আমি অসমীয়া জাতিয়ে তেখেতৰ প্ৰতি পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, চিলাৰায় লাচিত বৰফুকন আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ প্ৰতীক। আমি সদায়ে এনে বীৰ পুৰুষসকলক স্মৰণ কৰি আমাৰ জাতিটোক আকৌ এবাৰ বীৰত্ব, শৌৰ্য আৰু সাহসেৰে আমি আমাৰ জাতিটোক আকৌ এবাৰ নিৰ্মাণ কৰিব লাগিব। অসমীয়া জাতি আজি এক কালসন্ধিত থিয় হৈ আছে। এফালে আমি পৰিচয় হেৰুৱাৰ পৰিৱেশ, আনফালে এচাম আগ্ৰাসী লোকে আমাৰ জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠি পৰি কৰা প্ৰচেষ্টা। আজি আমাৰ বাবে অত্যন্ত দুখৰ কথা যে যি স্থানত চিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰিছিল, সেই স্থানত আজি অসমীয়া জাতি সংখ্যালঘুত পৰিণত হৈছে। অবিভক্ত গোৱালপাৰা জিলাত আজি কোচ ৰাজবংশীসকলে নিজৰ পৰিচয়ৰ বাবে সংগ্ৰাম কৰিছে আৰু অচিনাকি লোকসকলে, বাংলাদেশৰ পৰা অহা অধিবাসী মুছলমানসকলে সমগ্ৰ কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্যখনক আক্ৰমণ কৰিছে। আজি আমি দেখা পাওঁ যে যি ৰাজ্য কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে আমাৰ জাতিৰ বাবে নিৰ্মাণ কৰিছিল, সেই ৰাজ্য আজি আমাৰ হাতৰ পৰা আঁতৰি গৈছে। অসমীয়া জাতিয়ে চিলাৰায় আৰু নৰনাৰায়ণে দেখুওৱা পৰাক্ৰমৰ বাটেৰে আকৌ এবাৰ খোজ কাঢ়িব লাগিব। আমাৰ জাতিটোৱে পৰাক্ৰমৰ মনোভাৱেৰে আমাৰ জাতিটোৱে নিজৰ হেৰুৱা মাটি পুনৰ উদ্ধাৰ কৰিব লাগিব। বিগত 5টা বছৰত অসম চৰকাৰে আমাৰ হেৰুৱা পৰিচয় উভতাই অনাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছিল, কিন্তু সেয়া যুঁজ আমি কেতিয়াও অকলে যুঁজিব নোৱাৰো। চৰকাৰে কৰা যুঁজৰ সীমাবদ্ধতা থাকে, কিন্তু ৰাইজে যেতিয়া যুঁজ দিয়ে সেই যুঁজৰ সীমাবদ্ধতা নাথাকে। মই ভাবো অসমীয়া জাতিৰ পৰিচয়ৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা যুদ্ধখন চৰকাৰৰ মাজতে সীমাবদ্ধ নাথাকি জনতাই এই যুঁজৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিব লাগিব। আজি বহু দিনৰ পিছত গৰুখুটিৰ দৰে অঞ্চলসমূহত পুনৰ এবাৰ জাতিটোৱে
নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছে। কিন্তু এয়া শেষ নহয়, এয়া আৰম্ভণি। যেতিয়ালৈকে আমি বিশ্ব মহাবীৰ চিলাৰায় নৰনাৰায়ণৰ সমগ্ৰ ৰাজ্যভাগক আকৌ উদ্ধাৰ কৰিব নোৱাৰো, তেতিয়ালৈকে আমি অটল আৰু অবিচলভাৱে আমি যুঁজ দি যাব লাগিব। জাতিটোৰ এই সন্ধিক্ষণত বিশ্ব মহাবীৰ চিলাৰায় আদৰ্শই আমাক প্ৰেৰণা যোগাব। শ্ৰদ্ধাৰ ৰাইজ, কোচ ৰাজবংশী সন্মিলনৰ 100 বাৰ্ষিকীৰ সময়ত মোক নিমন্ত্ৰণ কৰিছিলে। ব্যস্ততাৰ বাবে সিদিনাখন মই আহিব পৰা নাছিলোঁ। কোচ ৰাজবংশী সন্মিলন অথবা আমাৰ কোচ ৰাজবংশী পৰিষদ এই সকলোৱে বহু দিনৰ পৰা মোৰ সৈতে দৰঙী ৰজাৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছে। আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ নগেন শৰ্মা ডাঙৰীয়ায়ো মোক এখন 42 কোটি টকাৰ এখন প্ৰকল্প হাতত দিছে, যি প্ৰকল্পৰ দ্বাৰা ৰাজহাউলিৰ বিকাশ, পৰ্যটনৰ বিকাশ আৰু হেৰিটেজৰ উন্নয়নৰ বাবে কাম কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে। আজিৰ সভাতেই দৰঙী ৰজাৰ ৰাজহাউলিৰ ঐতিহ্য উদ্ধাৰ কৰি ইয়াক পৰ্যটন আৰু পৰাক্ৰমৰ স্থলীলৈ ৰূপান্তৰ কৰিবৰ বাবে মই 50 কোটি টকা ঘোষণা কৰিছোঁ। এই টকাৰে আমি মাটি উদ্ধাৰ কৰিম। এই টকাৰে যদি কাৰোবাৰ পৰা মাটি একুৱায়াৰ কৰিব লাগে, আমি লেণ্ড একুইজিশ্যন কৰিম আৰু পৰ্যায়ক্ৰমে আমি যি ধৰণে বিভিন্ন ক্ষেত্ৰত সুন্দৰ ক্ষেত্ৰসমূহ নিৰ্মাণ কৰিছোঁ, সেই পৰ্যায়লৈকে আমি দৰঙী ৰজা ৰাজহাউলি আৰু ঐতিহ্য ক্ষেত্ৰকো আগুৱাই লৈ যাম। মই পুনৰ এবাৰ আজিৰ সভাতেই দৰং জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগক তৎকালীনভাৱে এই প্ৰকল্প হাতত ল'বলৈ অনুৰোধ জনাম। কোচ ৰাজবংশী সন্মিলনীয়ে আমিনগাঁৱত তেওঁলোকে ভূমিৰ বাবেও আমাক আবেদন কৰিছে। নিশ্চিতভাৱে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীক আমি আমিনগাঁৱত ভূমি আৰু কাৰ্যালয় দুইটাই আমি নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিম। কোচ আৰু আমাৰ সমগ্ৰ জাতিটোৰ বাবে বিভিন্ন দাবীৰ ক্ষেত্ৰত জনজাতিকৰণকে আদি কৰি বিভিন্ন দাবীৰ ক্ষেত্ৰত আমি ইতিমধ্যে বহুদূৰ আগুৱাই গৈছোঁ। কোচ ৰাজবংশী সন্মিলনীয়ে মোক অনুৰোধ কৰিছে যে ACS, APS আদিত কোচ ৰাজবংশী লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। মই খুব সোনকালে এই গোটেই কথাবোৰ আলোচনা কৰি কেবিনেটৰ জৰিয়তে সিদ্ধান্ত লৈ আপোনালোকক অৱগত কৰিম। কিন্তু এটা কথা নাপাহৰিব, বিশ্ব মহাবীৰ চিলাৰায়ে গৌৰ ৰজাক পৰাস্ত কৰিছিল। গৌৰ ৰজাই কামাখ্যা মন্দিৰ ভাঙিছিল আৰু আজি আমাৰ সমাজলৈ অহা বাংলাদেশৰ পৰা অহা এই অচিনাকি লোকসকলে এনে বহুত মন্দিৰ নামঘৰ দখল কৰি কালাপাহাৰৰ ৰাস্তাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে। দেশত যেতিয়া কালাপাহাৰৰ জন্ম হয়, তেতিয়া দেশত বিশ্ব মহাবীৰ চিলাৰায়ৰো জন্ম হয়। আৰু মই নিশ্চিতভাৱে আশা কৰিম অসমীয়া জাতিয়ে চিলাৰায়ৰ শৌৰ্য আৰু বীৰ্যৰে শক্তিশালী হৈ এই নতুন কালাপাহাৰবিলাকক পৰাজিত কৰিব, জাতিটোক ৰক্ষা কৰিব। সকলোকে পুনৰ এবাৰ মই ধন্যবাদ, অভিনন্দন জনাইছোঁ। কাকতলীয়াভাৱে সদায় নহয়, এইবাৰ এক্সিডেণ্টলি মাঘী পূৰ্ণিমাৰ দিনটোত মোৰো উপজা দিন পৰিছে। আজি আমাৰ ইয়াত দৰং জিলা, মঙলদৈ, চিপাঝাৰ সমগ্ৰ দৰং জিলাৰ ৰাইজ মোৰ অতিকে বুকুৰ আপোন। আপোনালোক সকলোৱে জানে
যেতিয়াই মই কিবা এটা কৰিব সুযোগ পাওঁ সদায় দৰং জিলা মোৰ মনলৈ আহে আৰু যোৱা 5টা বছৰত দৰং জিলাৰ স্কিল ইউনিভাৰ্চিটি মেডিকেল কলেজ আদিয়ে আমাৰ দৰঙী ৰাইজৰ প্ৰতি থকা মৰমক প্ৰমাণ কৰে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো এনেকৈ যাতে আপোনালোকৰ শ্ৰী চৰণত স্থান লৈ জাতিটোৰ হকে কাম কৰি যাব পাৰো তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব এই দুআষাৰেৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম